সো কুৱেশ্যন নম্বৰ 1 টো চাকি দিছে হা সো ফাৰ্ষ্ট কুৱেশ্যনটো মই অলৰেডি কৰি দিলোঁ আকৌ একবাৰ ৰিভাইজ কৰাই দি আছোঁ ঠিক আছে তো যিসকলে মোবাইলত চাই আছে তোমালোকে চোৱা সো কথাটো এনেকুৱা যে আমাক কুৱেশ্যনটো এনেকৈ দিয়া আছিল হা সো কুৱেশ্যনটোত দিছিল যে এ বি আৰু চি ডি এডাল সৰল ৰেখা হা সো এ বি আৰু চি ডি সৰল ৰেখাডালে কি কৰিছে ও বিন্দুত কাটাকাটি কৰিছে কোনটো বিন্দুত কাটাকাটি কৰিছে বুলি কৈছে ও বিন্দুত কাটাকাটি কৰিছে আৰু আমাক দি থৈ দিছে বি ও ডি ইকুৱেল টু 40 ডিগ্ৰী বি ও ডি এই কোণটো কিমান ডিগ্ৰী বুলি কৈছে 40 ডিগ্ৰী বুলি দিয়া আছে গতিকে আমাক খুঁজছে বি ও ই কিমান বি ও ই তাৰমানে এই কোণটো আমাক খুঁজছে বুঝি পাইছা সো এই কোণটো খুঁজছে কিন্তু আমাক কণ্ডিশ্যন এটা দি থৈ দিছে আমাক কণ্ডিশ্যনটো দিছে যে এ ও ই এ ও চি তাৰমানে এইটো কোণ আৰু বি ও ই এইটো কোণ আৰু এইটো কোণ যোগ কৰি দিলে 70 ডিগ্ৰী হ'ব বুলি কৈছে হা আৰু এইটো কোণ আৰু এইটো কোণ যোগ কৰি দিলে 70 ডিগ্ৰী হ'ব এইটো কোণ দিয়া আছে আমাক এইটো কোণটো খুঁজছে ঠিক আছে সো আমি কৈছো কি যে আমি জানো যে এইটো কোণ আৰু এইটো কোণৰ যোগফল 70 ডিগ্ৰী আকৌ আমি এটা কথাও জানো যে এ বি আৰু চি ডি এনেকুৱাকৈ এডাল কি আছে এডাল ৰেখাক আন এডাল ৰেখাই ছেদ কৰিছে ছেদ কৰাৰ লগে লগে উপপাদ্যমতে আমি কি জানো বিপৰীত কোণবিলাক সমান তাৰমানে এই কোণটো আৰু এই কোণটো কি হ'ব সমান তাৰমানে এই কোণটো যদি 40 ডিগ্ৰী হয় এই কোণটো কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী আমাক আকৌ দিয়া আছে এইটো কোণ আৰু এইটো কোণৰ যোগফল 70 ডিগ্ৰী তাৰমানে এইটো কোণ আৰু এইটো কোণ যদি যোগফল 70 ডিগ্ৰী হয় এইটো যদি 40 ডিগ্ৰী হয় 40 ৰ লগত কি যোগ কৰি দিলে 70 হ'ব 30 তাৰমানে এই কোণটো যাই কিনে কিমান হ'ব 30 ডিগ্ৰী ঠিক আছে মই সেইটোৱে কৈছো চা আমাক দিছে যে বি ও ডি আৰু এ ও চি টো 40 ডিগ্ৰী বিপৰীত কোণতে কল্লো মই বি ও ডি এইটো কোণ আৰু বি এ ও চি এইটো কোণ তাৰমানে এইটো কোণ যদি 40 হয় এইটো কোণ কিমান হ'ব 40 ডিগ্ৰী হ'ব কি কোণ কি শৰ্ত মতে এইটো বিপৰীত কোণ তাতে ভিডিঅ' কথাৰ কাৰণে মাত দিয়া নাই আচ্ছা সো বিপৰীত কোণ মানে কি হ'ব এইটো 40 ডিগ্ৰী সো এইটো কোণ 40 ডিগ্ৰী হ'ল এইটো কোণ 40 ডিগ্ৰী দিয়া আছে আকৌ আমাক দিয়া আছে এ ও চি আৰু বি ও ই 70 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণ যোগ কৰি দিলে 70 ডিগ্ৰী হয় গতিকে এ ও চিৰ জাগাত কি বহাই দিছো মই 40 বহাই দিছো 40 টো সেইফালে যোৱাৰ লগে লগে কি হৈ যাব 40 ৰ লগত কি চিন আছে প্লাস সেইফালে গ'লে কি হ'ব -70 ৰ পৰা 40 গ'লে কিমান 30 ডিগ্ৰী তাহলে বি ও ই কিমান পালো মই বি ও ই এইটো এই কোণটো কিমান পালো মই 30 ডিগ্ৰী এই কোণটো পালো কি 40 ডিগ্ৰী এই কোণটো কিমান দিয়া আছে 40 ডিগ্ৰী দিয়া আছে এতিয়া আমাক কি হচ্ছে আমাক খুঁজছে কি যে প্ৰত্যাৱৰ্তী এংগল চি ও ই সো মই প্ৰত্যাৱৰ্তী কোণটো কৈ দিছিলো ক্লাছত হয় না প্ৰত্যাৱৰ্তী মানে কি যে যিকোনো মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ কি হ'ব সৰু তেনেকুৱা কোণবিলাকক কি বুলি কোৱা হয় প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয় তাৰ মানে মই যদি এনেকৈ এটা এংগল আঁকো এই কোণটো এটা সূক্ষ্ম কোণ মানে এইটো ভিতৰৰ সাপোজ এইটো এংগল এ ও চি বুলি ক'লে এই কোণটো বুজাব কিন্তু যদি প্ৰত্যাৱৰ্তী এ ও চি বুলি বুজায় তেতিয়াহ'লে এই বাহিৰৰ কোণটো বুজাব এই কোণটোক কি বুলি বুজাব প্ৰত্যাৱৰ্তী এতিয়া আমাক কুৱেশ্যনটোত প্ৰত্যাৱৰ্তী কোণটো সুধিছে প্ৰত্যাৱৰ্তী চি ও ই হয় না আৰু চি ও ই কোনটো চি ও ই তাৰমানে এইটো কোণ হয় নে নহয় কিন্তু আমাক এইটো কোণ লাগে নেকি আমাক এই কোণটোক বাদ দি কিনে বাকী বাহিৰত কোনখিনি আছে আমাক এই গোটেইখিনি লাগে বুজি পাইছা না প্ৰত্যাৱৰ্তী হোৱাৰ লগে লগে গোটেইখিনি এইটো কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ হয় নে নহয় 360 সৰু হ'ব গোটেই বৃত্তটো কমপ্লিট কৰিলে 360 হ'ব গতিকে এই কোণটো যিহেতু লাগে এই কোণটোত কেইটামান কোণ আমি যোগফল হিচাপে লিখিব পাৰো নে নোৱাৰো এইটো এটা কোণ আছে এইটো এটা কোণ এ ও ডি কোণ আছে এইটো এটা কোণ আছে আৰু এইটো এটা কোণ আছে হয় নে নহয় যদি মই ছবিটো চাওঁ ইয়াত 40 ডিগ্ৰী দিয়া আছে ইয়াত 40 ডিগ্ৰীও দিয়া আছে ইয়াত 30 ডিগ্ৰীও দিয়া আছে কিন্তু আমাক এইটো কোণ দিছে নেকি এই কোণটোৰ মান কি নাম কি এ ও ডি সো আমি প্ৰথমতে কি উলাই ল'ব লাগিব এ ও ডি টো উলাই ল'ব লাগিব ঠিক আছে সো এ ও ডি টো কেনেকৈ ওলাব এ ও ডি টো উলাবৰ কাৰণে মই যদি ওপৰৰ এইখিনি নাই বুলি ধৰো এইডাল সৰল ৰেখা টাইপ হৈ আছে নে নাই আৰু এইডাল কি হৈ আছে ছেদক তো সৰল ৰেখাডাল আছে মানে ইয়াত কিমান ডিগ্ৰী আছে টোটেল 180 ডিগ্ৰী আৰু ইয়াতে কিমান ডিগ্ৰী দিয়া আছে 40 ডিগ্ৰী আৰু মই যদি 180 পৰা 40 টো মাইনাস কৰি দিও এইখিনি পাম না নাপাম মানে এংগল এ ও ডি ইকুৱেল টু কি পাম 180 পৰা 40 টো মাইনাস কৰি দিছো দিয়াৰ লগে লগে এই কোণটো কিমান ডিগ্ৰী পালো মই 140 ডিগ্ৰী গতিকে গোটেইকেইটা যদি মই যোগ কৰি দিও প্ৰত্যাৱৰ্তী এই এংগলটোৰ বাহিৰৰ কোণটো পাম না নাপাম গতিকে প্ৰত্যাৱৰ্তী এংগল চি ও ই ইকুৱেল টু গোটেইকেইটা যোগ কৰি দিছো চি ও এ তাৰমানে এইটো কোণ এ ও ডি এইটো কোণ ডি ও বি এইটো কোণ আৰু বি ও ই এইটো কোণ মানে 40 যোগ 140 যোগ 40 যোগ 30 গোটেইকেইটা যোগ কৰি দিওঁতে কিমান পাইছো মই 250 ডিগ্ৰী পাইছো ঠিক আছে সো প্ৰত্যাৱৰ্তী চি ও ই মানে কিমান পালো মই 250
তাৰপিছত এংগল বিউ ইকুৱেল টু কিমান পাইছোঁ মই 30 ডিগ্ৰী। চ' এই দুটাই এনচাৰ। ঠিক আছে। চ' এনেকুৱা নহয় যে মই যেনেকৈ কৈছোঁ এনেকৈ কৰিব লাগিব, আৰু বিভিন্ন ধৰণৰ পদ্ধতিৰ সহায়ত আমি প্ৰত্যাৱৰ্তী কোণ বা যিকোনো এংগল আমি এনেকৈ উলিয়াব পাৰোঁ। ঠিক আছে। ত' জীৱনে এটা কথা কৈছে যে প্ৰত্যাৱৰ্তী কোণ বেলেগকৈ আৰু এটা পদ্ধতিৰ সহায়ত কৈছে, সেইটো আমি উলিয়াব পাৰোঁ। তাৰ মানে কথাটো এনেকুৱা, যদি এইটো এটা প্ৰত্যাৱৰ্তী কোণ হয়, তাৰমানে গোটেই কোণটো সম্পূৰ্ণ কোণটো কিমান ডিগ্ৰী? 360। তো মই যদি এইটো কোণ জানো, চাপোজ এইটো কোণ 60 ডিগ্ৰী, তেতিয়াহ'লে এই কোণটো কিমান ডিগ্ৰী হ'ব কচোন? 300 হ'ব, হয় নে নহয়? তাৰমানে 360 পৰা যদি মই এই কোণটো মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি বাহিৰৰ কোণটো পাম নে নাপাম? তো আমাক সুধিছে এংগল COE। তাৰমানে মই যদি এই এংগলটো কিবাকে উলিয়াব পাৰোঁ, এই এংগলটো যদি মই কিবাকে উলিয়াব পাৰোঁ, 360 পৰা সেই এংগলটো বিয়োগ কৰি দিলে গোটেইখিনি পাই 250 পাম নে নাপাম? পাম। চ' সেইটো বস্তু আমি কেনেকৈ কৰিব পাৰোঁ চাওঁ, মই ইয়াতে কৰি দিয়া নাই। তো মই যদি তলৰখিনি নাই বুলি ধৰোঁ, এইডাল সৰলৰেখা হৈ আছে নে নাই? মানে গোটেই কোণটো এই কোণটো কিমান ডিগ্ৰী হৈ আছে? 180 ডিগ্ৰী। এইটো কোণ কিমান ডিগ্ৰী হৈ আছে? 40। এইটো কোণ কিমান ডিগ্ৰী হৈ আছে? 30। 40 কিমান হৈ আছে? 70। গতিকে এই কোণটো কিমান ডিগ্ৰী হ'ব কচোন? গোটেইখিনি যদি 180 হয়, এইটো 40 গেল, এইটো 30 গেল, 40 30 70 গেল, 180 পৰা 70 গেল, এইটো কোণ কিমান ডিগ্ৰী হ'ব? 110 ডিগ্ৰী হৈ আছে। এই কোণটোহে 110 ডিগ্ৰী হৈ আছে, গোটেইখিনি কোণ মিলি কিনে 360 হৈ আছিল। 360 পৰা যদি মই 110টো বিয়োগ কৰি দিওঁ, কিমান পাম মই? 250 পাম। চ' সেনেকেও কৰিব পাৰি, এনেকেও কৰিব পাৰি। যদি স্কুলত এনেকৈ কৰি দিয়ে নাভাবিবি যে ছাৰে ভুলকৈ কৰি দিছে বা এনেকৈ নহ'ব। ঠিক আছে। জিঅ'মেট্ৰিটো অল এবাউট ইমাজিনেশ্যন। তহঁতে কিমান মানে ডিপলি ইমাজিন কৰিব পাৰে তাৰ ওপৰত ডিপেণ্ড কৰে। মই কৰি দিয়া নিয়মটো তহঁতে তাতকৈ শ্বৰ্টকৈ কৰিব পাৰা। বুজি পাইছানে? চ' এইটোৱে। বুজি পাইছা? চ' আশা কৰোঁ তোমালোকে বুজি পাইছা। থেংক ইউ। সীমাৰ হাঁহি